এইফালে আটাটা মাৰি থাকিবি নে কিবা কবি? আটাখিনি হৈছে মাৰা। আজি আমাৰ দুজন আলহী আহি আছে আৰু আলহী দুটা ক'ৰ পৰা আহিছে কি নাম আপোনালোকক পিছত দেখুৱাম। সেয়ে আলহী দুজনীৰ কাৰণে আটা মাৰি আছোঁ। খোৱা বস্তু একোৱেই নাই। কালি আহিছিলে বিস্কুট আৰু কাটা নিমকি দি চাহ দিছোঁ, বেয়াই লাগে। ছোৱালী দুজনী আহিছে বিচাৰি। আজি ভাবিছোঁ অকণমান আটা বনাম। আৰু কিবা আটা বনাম নহয়, আটা মাৰি আছোঁ, পুৰি বনাম আৰু এইটা ভাজিম। এইটা কেঁচা মিঠা ল'ব। আমিও খাম, বহুত দিন হ'ল পুৰি আৰু চব্জি খাৱাই নাই নহয়। খালি বিস্কুট চাহ খোৱা হয়, পুৰি চব্জি খোৱাই নহয়। দুটা মানুহ যে তাকে কি ঘূৰাব লাগে নেকি? তাৰপিছত আলহী আহিছে যেতিয়া আৰু আলহীৰ লগত আমিও খাম, আলহীকো দিম, কিনো দিম। পিঠাগুড়িও ভোকাবা নাপাওঁ, নহ'লে পিঠা বনাই দিলোঁ হয় চাহ ঠাহ। গতিকে আলহী দুজনী আহিলে আপোনালোকক দেখুৱাম দেই। লাজ কৰে নেকি নাজানো, কিন্তু আহি আছে। আৰু মোৰো আটাখিনি মাৰা হ'ল। আটাখিনি ধুনীয়াকৈ ঢাকি ঢুকি থৈ দিম। ময়ো কাপোৰ চাপোৰ পিন্ধো। পুৰি ভাজিব লাগিব, কাপোৰ পিন্ধোঁ নহয়। চব সময় আমি একলা একলা কৰিব নাপাওঁ। এইকাৰণে আমি আটা নামাৰোঁ, ৰুটি নাখাওঁ, পুৰি নাখাওঁ। হ'ব, কাপোৰটা নিপিন্ধিম। কাপোৰ কি যে মানুহ হে, কি মানুহ কি বেয়া মানুহ নেকি? বেয়া মানুহ মানে আহিছে আমাৰ আলহীখিনি, আমিও দেখুৱাম দে। এতিয়া আহি পালে আলহীখিনিকে পুৰিখিনি ভাজিবা দিম। আলহীবিলাক আহি পালে নেকি? কাপোৰ চাপোৰ নিপিন্ধিম নেকি? আলহী আহিছে, মানুহজনে লাজ পাই আছে, কেমেৰা মেন নহয়। আলহী আহি পাইছে। এয়া হ'ল আমাৰ আলহী মাইনা আৰু গোৱালপাৰাৰ ইফালে ঘূৰিছা, ইফালে এইফালে চা, ইফালে ভালকৈ দেখা। ছোৱালী হয় মানে মামাৰ ছোৱালী হয় দুজনী, ফুৰিবলৈ আহিছে আমাৰ খুৰীহঁতৰ ঘৰত। আৰু ময়ো মাতিছোঁ চাহ খাবলৈ দে। দিম এতিয়া ৰান্ধনি বনাম। দুজনী লাজ কৰে না, নামবিলাক কৈ দে ভণ্টি দে। কি হৈছে কি? পিছত চিন পৰিচয় কৰি দিম যে। আমাৰ আলহী দুজনী চাহ কাম কৰিব লগাইছোঁ। ধুনীয়াকে পুৰি বেলি আছে আৰু আমি খাম দেই, আমিহে আলহী। আৰু কি চব্জি হ'ল? খালেহে গম পাবি, নিমখটো নহ'লে লৈ যাবি দে অলপ কিনাৰত। বাকী ধুনীয়া গোল হৈ দিয়ে। জানে বেচেৰি মানুহটো ভাল না। পুৰি বেলাত ভাল মানে আমাৰ আলহীখিনি। আৰু তই কি ইফালে ইফালে ঘূৰি আছা? লাজ কৰা নেকি? কমচে কম নামবিলাক কৈ দিয়ে, বেচেৰা মানুহখিনি গম পাব না কি নাম কৰি দিম। ভালকে কৰ লাজ কৰে। টাউনত থকা মানুহ ইমান লাজ কৰে নেকি? হা, আমি গাঁৱত থাকি আমি লাজ নকৰোঁ। আমি ঘৰতে লাজ নকৰোঁ, আমি কি বাহিৰত লাজ কৰিম? আমি ঘৰতে লাজ নকৰোঁ। মই যে ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে? চাই ভাল লাগে, ভাল লাগে না? তোমাৰ ঘৰ কি কৰ? হাতখন গুচা, হাতটা গুচা। মইহে গম পাম গোৱালপাৰাত ঘৰ। গোৱালপাৰা কোনখিনি ঠাইত ৰাইজে গম পাব লাগিব। হাতটা গুচা। আমিতো গম দেখে তো আপনার ভিডিও গিলা লাজ লাগে তো। লাজ লাগে। তোমাৰ গোৱালপাৰাতো নেদেখে নহয়। আমাৰ গোৱালপাৰাতো দেখায়। দেখে নেকি? নামটা কৈ দে। আৰে বাবা, মানুহ মুখখিনি দেখালে মানুহ চিনি পাব। ডাঙৰ মানুহ ক'ব দে, ক'ত থাকে? মুখখিনি দেখালে চিনি পাব। নাম ক'ত হ'ব? কোন হ'ব? মই নকওঁ যে মোক বিয়া লাগে ক'ত হ'ব? দে না, কোনা এই টাইপ কয় না। দে না, তুমি কোৱা। দে না, তুমি কোৱা। কাটি দিব না নাই? এইবাৰ কাটি দিব না নাই? কোনা কাটিম। হাতখিনি গুচাই দে তো। লাজ লাগে মোৰ। আচ্ছা, কি লাজ লাগে তো?
নালাগে হেল্প কৰিব কিবা লাজৰ কথা নাই এতিয়া আমি ঘৰতে লাগে আৰু নহয় কাইবা আছে নেকি কাৰণ মানে কিটা আগত লাজ নালাগে এখন মোবাইলটা লৈ আছে তাৰপৰা কেৰাহীটা সৰু হৈছে না কত আমটো এখন খুৰাৰ পৰা ভাড়া কৰি অমল খুৰাৰ পৰা ডাঙৰ জাক সৰু হিচাপত কেৰাহীটা সৰু হৈছে অলপ নহয় ৰে এতিয়া নহয় তাৰমানে কি এইটো কেৰাহীটাৰ কাৰণে কেৰাহীটা বহুত সৰু হৈছে নহয় কেৰাহীটা সৰুৰ কাৰণে গাইছে মানে আৰু খানি সৰু কৰি দে তো বেছি ডাঙৰ হ'লে মানে কেৰাহীটা লোট ল'ব নাপায় আচ্ছা এই একটাতে কি এনকে থাকছা যদি কম পরে মোর কানে এখানে আলগা করে থইছি জায়গা নাই মানে খানিছো ও এটা কো এখন খাই না দেখছে যদি রান্ধনির কম পরে আর এটা দেখাই আছে পুরিগুলা কি ধুনিয়া আছে হ্যাঁ বেলছে কাই গোয়ালপাড়ার মানুষ ধুনিয়া আছে ঢাকার মানুষ আসাম আছে গোয়ালপাড়ার মানুষ বেলছে পুরি ধুনিয়া হব আর নহব সব পুরি খালানো মানুষের লোক দিয়ে আছে মাইনা কি কৰি আছে মাইনা খালি লাল বাতি দিছে দে হয় কি যে মোবাইলটা খালি টিভি আছে চা কিমান মানুহ আহিছে হাঁহি থাকে আমাৰ ঘৰত খাবা মাত্ৰ আমাকে কষ্ট কৰি খুৱাব লাগে চা এই কি করবি তো আজি মাংসটা এক বানাবার ভিডিও হ্যাঁ হ্যাঁ আরে ভিতৰত কাই বেছি মাংস ভাল কৰি বানাবা পায় বেছি জানো হ্যাঁ মই বেছি জানো আরে নি নাজানো তাহলে আজি নি বানাবো না লাগিলে কি হ'ব তো এই কি গো আজি কিন্তু বানাই খুৱাব লাগিব ধুনীয়াকে হ্যাঁ মানে কিমান তেল দি থাক কিমান মছলা দি থাক সবাব লাগিব এনে ধুনীয়া হ'ব লাগিব লাগে খাৰ দিবা না কোবা লাগা নাই আজি যদি বইলাৰ ঠেং আন দিবা খাৰ দি খাব পালো মই বাবা মই একদিন বইলাৰ ঠেং বনাইছো মাংসই নাখায় সাতি সাতি খাৰে দিয়া কি মজা হৈছিল বইলাৰ ঠেং খাৰ দি বইলাৰ ঠেং খাৰ দি খাবি তো কি মজা লাগে কিন্তু বানাব পাব লাগিব ভালকে মস্ত ভাল লাগে কিন্তু মজা লাগে মাংসই পাত্তা নাপাব চা অলপ তেলতে ধুনীয়াকে পুৰিখন খুলি আছে ৰাইচ আহক আৰু উপভোগ কৰক পুৰি দেখি আমরা লাগে আহক আমি উপভোগ কৰোঁ আমি কেনেকে খাওঁ আজিকালি ধেমালি কৰি আছো দে কিমান আগত পূজা তিথি কি কৰিবি কিমান আৰু গালি পাৰি থাকিম এতিয়া ক'ব নোৱাৰা ঘৰত আকৌ আমাৰ বেছি আলহী দালহী এখন বৰ্তমান নাহে ভাল নালাগে দুটাই ৰাতিপুৱাৰ পৰা গালি পাৰি আছো মোক কিয় কান্দা নেকি হা নাযাবি হৈছে হা তোৰ মাক লৈ আহিবি নহ'লে হ'ল না আৰু গোটা আছে আমাৰ পুৰি ভাজি হৈ গ'ল ধুনীয়াকৈ এতিয়া আলহীকেইটা ৰুমত বহিব দিছোঁ চাহো বহাই দিছোঁ আলহী কৰিম আমিও খাম আপোনালোকে খাব নেকি আহক খাবৰ কাৰণে বহি আছোঁ আৰু হ'ব কম পৰিলে চিঙা ভাঙা কৰি খাম দেচোন আৰু এইপিনে নেকি বৰ্তমান আমি খাই আছোঁ দেই আৰম্ভ কৰিছোঁ মানে ভোকো লাগিলে দেখতে দেখতে কি কথা কোৱা নাযায় নেকি আৰু এই দুজনী গোৱালপাৰাত থাকে আমাৰ সৰু খুৰী যে আছে খুৰীৰ ভাই ছোৱালী হয় আৰু খুৰীৰ ভাই মানে মোৰ মামা হয় আৰু সেই ছোৱালী দুজনীক মাতিছোঁ মৰমতে চাচোন কথাই নকয় লাজ পায় সেইটো বেছি লাজ পাইছা পাপলু পিংকল বুলি মাতে আৰু নাম হৈছে নিহা আৰু এজনৰ কি নাম হিয়া হিয়া নিহা কাই এজনী ডাঙৰ নিহা এজনী হিয়া আজি ৰামধনী মানে পাপলু না পিংকল কয় পিংকল পিংকল
দে এতিয়া খাই থাক নেকি চাই চাওক লাগি খালোঁ আৰু ভাত বহাই দিছোঁ আলহীকেইটাক ভাত খাই যাব কৈছোঁ আৰু বহুত বাচন ওলাইছিলে সিহঁতে ধুব খুজিছিল বেয়া লাগি দিছোঁ আলহী মানুহ তথাপি ফুৰি কিনি গেলি দিল বাচন ধুব আহোঁতে আৰু ইয়াৰ গেলাচটো ভাঙি গ'ল খাওঁ দে একো নহয় দালি হ'ল ভাত বহাই দি আছোঁ বেঙেনা বৰা বনাম আৰু মাংস তৰকাৰী আৰু একো নবনাম হ'ব না হ'ব দে কেইটা বাজিল 8টা বাজিল অঁ 8টা বাজিল হ'ব লাহে লাহে ভাত আঞ্জাখিনি হ'লে দুটামান ৰিল বনাম বুলি ভাবিছিলোঁ সেইকাৰণে পটাপট কৰি আছোঁ দুটা নহয় এটা বনালে হ'ব এটাই বনাম না তাৰমানে দিনত সময় নাপাওঁ নহয় সেইকাৰণে ৰাতিয়ে বনাওঁ বেছি ভাত সিহঁতে ধুব খুজিছিল মোক বেয়া লাগে নহয় মাতি আনি সেনে চাহ ভাত খুৱাই আৰু বাচন ধুব দিম না দুবাৰ তিনিবাৰ আহি কিন্তু ঘূৰি গ'ল বাচন ধোৱাৰ কাৰণে গালি দিয়াৰ কাৰণে নাহিলে সোনকালে দে মটৰত পানী ওলাই আছে বিল যাই আছে নহয় এতিয়া আকৌ কি কৰিম মই চলাই দিলে হ'ল কালি থাক এতে চলাই দিলে হ'ল ক'ৰবাত থৈ দিয়ে চাইডে পানী দিলে চাইডত যাব নেকি নালাগে এই চাইডে থৈ দিয়ে চাইডে থৈ দিলে হ'ল চাইডত থ'ব লাগিব দে নহ'লে এটা বগা তিলেতে আনবা লাগিব মানুহ আহিলে লাগে হ'ল দালি হ'ল কি বেগনা কৰা না কি দালি হ'ল মানুহবিলাক ভাবিব আলহী আহিছে ইমানখিনি দালি দালি থেকে পানী আহিছে নেকি কিয় হ'ব মচুৰৰ দালি এনেকাই বনায় দে হ'ব দে মানুহবিলাক ভাবে আলহী আহিছে দালি অলপমান কিন্তু অলপে ভাল এই মানুহে বেছি নেনে আমি কেইটা 4-5জন ধুনীয়াকৈ ভাজিলে ভাল লাগে খাই আৰু বেছিকৈ কালা হৈ গ'লে পুৰি গ'লে ভাল নালাগে নহয় বেছি নেদেখিবি বেছি এই চা মৰিব মানে বেছি জোৰে ধৰছা নেকি বেছি জোৰে ধৰলে মানে এইটো খাই পায় কি হ'ল ল জ্বালা খাব পাই নে নাপায় মই সিজাই দিলে খাম তাই নৰে কাৰণে মোক ভুকি মাৰিব বোলে ফিলিম ভাত দালি বেঙেনা বৰা হৈ গ'ল এতিয়া মাংসখিনি হ'লে আৰম্ভ টেং টেং অলপমান ফুটি দামচা কৰিম দেৰি কৰি ভাত খাম 12টা কাম খালে কেনেকৈ হ'ব বেছি ভাল হ'ব ৰাতিপুৱা খাব নালাগিব 12টা 1টাত খালে ভালে হ'ব নহয় জ্বালাখিনি বটি দিয়া দিম নাছিলে নালাগে দে জ্বালা বটি দিবি নেকি দিব লাগিব জ্বালা খাইতো কেঁচা জ্বালা দিলোঁ খালে গুড়া জ্বালাও দিম এইকেইটা বটি দিম হ'ব তৎক্ষণে মাছখিনি ভাজা হ'ল এতিয়া মাংসখিনি দি দিম দালিটো বনাইছেই না একদম পানী চানী নহা কৰি বুজি পাইছি পানী পানী নহা আছে সোৱাদৰ বস্তু মেইন আঞ্জা তৰকাৰীত সোৱাদৰ বস্তু পইচা পইচা বেছি দি পালে এনেকৈ খাব লাগিব ঠিকে আছে এনেকৈ খোৱাই ভাল এক্সাৰচাইজ তাকে নহয় কি কৰিব আনি দিব গ'লে এক্সাৰচাইজ হয় ধুনীয়া আপোনালোকে এনেকৈ সপ্তাহে সপ্তাহে জ্বালাখিনি আনে চাহ নাকত ধৰিলে গম পাবি নাকত ধৰিলে গম পাবি নালিলে বটি চালোঁ নাকত নধৰে আজিও ধৰিছে
ধুনীয়া কালাৰ আছে চেনে কিন্তু টানাও হৈছে চেন লৈছে অলপ ভিজিব দিবি দে হা অলপ ভিজিব দিবি কিয় মোক খাচাই বনাওঁ বাকী নহয় তথাপি কৈছোঁ আৰু লাগে গলি যা ক'বা লাগে দৰকাৰ হ'লে খাৰ ভাঙি দিম ভিজিলে অলপ ভাল শিকিব কিয় নিবিজিব ধুনীয়া হৈছে ধুনীয়া 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 ধুনীয়াটো নাই এই দোকানত খাইছিলোঁ খাচি এই আজি সেই গৰম মছলা দে ধুনীয়া হ'ব সিজিছে কামাই খাবি দাঁত আছে না সিজিল নে নিসিজিল মোক দিছোঁ না সিজিছে না গেছত বনাৰ কাৰণে সিজা নাই ভালকৈ সিজিছে নে নাই সিজি গৈছে বাকীখিনি কামৰাই খাবি তো কামৰাই চবাই খাবাই লাগব না আলুগিলা সিজিছে হাত পাত নহয় বাৰে বাৰে হাত পাত খাইছা নিসিজিলে আৰু দিওঁ হ'ব বেছি আঠা হ'লে বেয়া লাগব বাটিত দিব লাগিব না নহ'লে পানী দিব লাগিব আৰু পানী দিলে সোৱাদে নালাগব কিয় আহিছে খতম টাটা বাই বাই এখন বাঢ়িব কৈ ঘৰত যায় নহয় কালিৰ কথা সুধিছিল কালিৰ কথা সুধি আছোঁ এই ভাত খাব ঘৰত কি কিয় খাই দিয়া কথা ফুটিয়ে বেছি নকৰবি এইটো লগত বান্ধি থৈ দিয়ে কখন বা অলপমান ক'লে কান্দি দিলি হয়তো কান্দে নেকি ওলাইছে চকুৰ পানী ওলাইছে চকুৰ জল জল আহিছে কি হৈছে গাজৰি বাই অকল লাজ নকৰি ভিডিঅ' কৰি দিয়ে থাকা এটা কথা ক'ব মানে বাগাইছি না কথা কইলা একটা মানে কাটি নিদিও সব দিম কি কৈছে কথা কলি মাই হঠাৎ এই মই কথা কইলে বানাই নহয় কৈ আছে এখন মই লাজ নকৰোঁ বনাইয়ে থাকা নমস্কাৰ তাৰি অলপ দমনি নমস্কাৰ কৈটো দল লাজ নকবা গোৱালপাৰা ছোৱালী তামাম লাজ কৰে কিন্তু ইখিনি দিবই বিজয় ইখিনি দিবই কি কৰি দে তো দাঁতকেইটা বেয়া সেইকাৰণে কথা নকওঁ মোৰো সঁচাকে কি দাঁতকেইটা বেয়া ৰে নহয় দেখা চাং দেখা তো ই কত কি কৰিব গুচি যা কি গুচি যায় থলো মানে ভিডিঅ' কলে চাৰ্জ কৰি এখন দিব মছলা দামী মোবাইল নে বহুত ধৈৰ্য আছে বা নহয় কি গান যে সুধি আছো গান গানেই সুবিধা ড্ৰেছটা দেখাব লগা আছিল না সেই হিচাপত গানটা চাৰ্জ কথা নলাব আৰু বুজি পাইছি আপোনালোকে দেখিলে আৰু এতিয়া সাজি কাজি ওলাইছোঁ ৰিল বনাম ৰিল বনোৱা হ'লে ভাত খোৱা মাৰা আলহীকেইটা ধুনীয়াকৈ বহি আছে অপেক্ষা কৰি কেতিয়া ভাত দিব কেতিয়া ভাত দিব বুলি অপেক্ষা কৰি আছে চাইডে অলপমান পুৰি চব্জি খুৱাইছিল না পেটগিলা ঠাণ্ডা হৈছে আৰু ইয়াক দেখা নাই কি তামাম ৰাগ হচ্ছে কিন্তু ইয়াত দেই তামাম ৰাগ হচ্ছে মই নাজানো হা কিছু ভিনি পয় অবিনি কি গানটা কি নাম আছে আবিতা মই নাজানো তৰকাৰী হৈ গ'ল এতিয়া আমি 11টা বাজে ভাত খাম ৰাতিও মানে ৰিল চিল বনালোঁ নহয় অলপমান যিমান সাজিলোঁ সিমান হোৱা নাই কমকৈ হ'ব ধুনীয়া হৈছে কিন্তু খাওয়াতে কেনেকুৱা লাগে খাওঁতে সোৱাদ লাগিব কিয় বেয়া লাগে চৰ্দি লাগি আছে চৰ্দিৰ লগতো কোনো কানেকশ্যন নাই নে ভাতটাৰ খা
আৰু লওক না হ'ব আৰু কি খাবি হ'ব দি আছোঁ দে আৰম্ভ কৰ আমাৰ ভাত তৰকাৰী হৈ গ'ল আৰু ধুনীয়াকৈ আলহী দুটাক খাব দিছোঁ আমিও খাম ভোক লাগিছে ৰাতি 11টা বাজিল আৰু খালেহে গম পাম তৰকাৰীখন কেনেকুৱা বা হ'ল আলহী দুটা সোধচোন কেনেকুৱা হ'ল কিয় খাই থাকা ভাল হৈছে বহুত ভাল হৈছে টেষ্টি টেষ্টি দে ধুনীয়া হৈছে ধুনীয়া হৈছে না আৰু কিবা আমাৰ সুন্দৰী স্মেলটো বহুত ধুনীয়া হয় দেখাই থাক দে একো নহয় দে লাজ কৰিব নালাগে অলপমানহে ভাত লৈছে ভাতে লোৱা নাই অঁ আমি আমাৰ নিজৰ ঘৰতে লাজ নকৰোঁ আৰু কি লাজ কৰি থাকা বেলেগৰ ঘৰত লাজ কৰা তাৰমানে নিজৰ ঘৰত লাজ নকৰে মাইনা ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে দে বেয়া হ'লেও ধুনীয়া বুলি কবি নাই নহয় সঁচাকৈ ধুনীয়া হৈছে অঁ মইতো খোৱাই নাই খাম এতিয়া আমাৰ ৰান্ধনীহে ক'ব ৰান্ধনী ৰান্ধছে কষ্ট কৰি বেয়া হ'লেও ভাল ক'ম না আকৌ আবেলিৰ পৰা কি কৰিলোঁ কি খালোঁ আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখালোঁ আৰু খাবলৈ গৈছোঁ যেতিয়া সঁচাকৈ ভাতখিনি ভালেই হৈছে সোৱাদ হৈছে আঞ্জা তৰকাৰীখিনি নিজে বনাইছোঁ খাব বহি লক্ষীক অপমান কৰিব নাপায় নহয় বেয়া হ'লেও ভাল ক'ব লাগে সেইকাৰণে বেয়া হ'লেও মই বেয়া নকওঁ দেই আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত এতিয়া সকলোকে বাই বাই দিছোঁ ৰাতি 11টা বাজিল খাই আছোঁ